কি হৈছিল মানে মই ইয়াত মাছ জীয়াইছিলোঁ ধৰক 15 বছৰমানৰ আগৰ পৰা মাছ জীয়াই আছোঁ ধৰক ইয়াৰে মাছখিনি মানে কি হ'ল কালি আছিলোঁ দিনত আহোঁতে ভালেই আছিল কোনোবা দুষ্কৃতিকাৰীয়ে আপোনাৰ কালি ৰাতি বি দি দিয়াৰ কাৰণে গোটেই মাছখিনি মৰি থাকিল আৰু সৰু বৰ মাছ গোটেইখিনি আছিল ধৰক আপোনাৰ 2 লাখ মান টকাৰ মোৰ লোকচান হৈছে আপোনাৰ যিজন দুষ্কৃতিকাৰীয়ে কৰিছে কঠোৰ শাস্তি পাব লাগে জনোৱা নাছিলোঁ আপোনালোকক থ্ৰুৱেড নিয়ে আৰক্ষীক ক'ব বিচাৰিছোঁ ৰৌ আছিলে বৰালি আছিলে বাহু আছিলে ধৰক চব প্ৰজাতিৰ মাছ আছিলে মানে আমাৰ এইডোখৰ জেগা হ'ল বানমুখ মটৰ গোহাঁই গাঁও আমাৰ ইয়াতে আমাৰ নিগাজী ঘৰ আমি খেতিয়ক মানুহ আমি পথাৰত থাকোঁ এতিয়া গৰুকেইটা এৰাল দিবলৈ আহোঁতে হঠাতে দেখি মানে বেয়া লাগিছে কিয় বেয়া লাগিছে এনেকুৱা এটা যদি পৰিৱেশ আজি হয় আকৌ কাইলৈও হ'বলৈ আছে গতিকেলৈ এইটো তদন্তকাৰীক যদি বা দুষ্কৃতিকাৰীক যদি উদঘাটন কৰিব পাৰে আমি নথৈ সুখী হ'ম আজি এইটো কৰিছে কাইলৈ আৰু এটা কৰিব আকৌ বেলেগ এটা কাম কৰিব গতিকেলৈ দেখি মানে আমি অসন্তুষ্ট হৈছোঁ বেয়া লাগিছে এজন ব্যৱসায়ী মানুহ ঘৰখন চলাই আছিলে পৰিয়ালটো চলাই আছিলে কিমান টকা মাছ এইটোতো হাজাৰ টকা আৰু পুখুৰীটোৰ দটো আপোনাৰ 10 ফুটৰ ওপৰত দ হ'ব